বিগ ব্ৰেকিং নিউজ এবাৰ সাংবাদিকৰ ওপৰত দাদাগিৰি দেখুৱাইছে আৰক্ষীয়ে এবাৰ সাংবাদিকক আটক কৰাৰ ভাবুকি দিছে কিয়নো সাংবাদিক গৰাকীয়ে এটা ছাগলী চুৰৰ ভিডিঅ' সংগ্ৰহ কৰিছিল বা ভিডিঅ' কৰিছিল আৰু তাৰ পাছত ভিডিঅ' কৰাৰ বাবে এতিয়া আৰক্ষীয়ে সাংবাদিকক ধমকি দিছে বা ভাবুকি দিছে মোবাইলত ভিডিঅ' সংগ্ৰহ কৰাৰ বাবে এতিয়া ধমকি দিয়া হৈছে আৰু তাৰ পাছতেই ভিডিঅ' ডিলিট কৰিবৰ বাবে ৰূপসীহাট আৰক্ষীয়ে এনেদৰে এতিয়া ধমকি দিয়া বা ভাবুকি দিয়া দেখিবলৈ পোৱা গৈছে আৰু ৰূপসীহাট আৰক্ষীৰ বিৰুদ্ধে এই চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম বাতৰি সংগ্ৰহ কৰিবৰ বাবে যোৱা সাংবাদিকৰ ওপৰত আৰক্ষীৰ দাদাগিৰি খবৰ পোহৰলৈ আহিছে সাংবাদিকৰ মোবাইল কাষী ভাবুকি আৰক্ষীৰ ছাগলী চুৰৰ ভুৱা গোচৰত সাংবাদিকক আটক কৰাৰ ভাবুকি দিছে আৰক্ষীয়ে ছাগলী চুৰৰ ভুৱা গোচৰত সাংবাদিকক আটক কৰা হ'ব আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দ্ৰকান্ত ফুকনৰ চৰম অসভ্যালি কেৱল ভাবুকি দিয়াই নহয় অশ্লীল গালিগালাজ কৰাৰ অভিযোগ ছাগলী চুৰৰ ভিডিঅ' কৰাৰ বাবে সাংবাদিকক ধমক আৰু পূৰ্বেও সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ চন্দ্ৰকান্ত ফুকনৰ বিৰুদ্ধে আৰু ছাগলী চুৰৰ ভিডিঅ' ডিলিট কৰিবলৈ সাংবাদিকক ভাবুকি আৰক্ষী বিষয়াৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত এটা ছাগলী চুৰৰ বাবে সাংবাদিকক অশ্লীল গালিগালাজ আৰক্ষী বিষয়াৰ আৰু ৰূপসীহাটত আৰক্ষী বিষয়াৰ এই নিৰ্লজ্জ কাণ্ড যি ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ ওপৰত আৰক্ষীৰ এই দাদাগিৰি আমি দৃশ্যাংশ দেখাইছো এই মুহূৰ্তত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে সাংবাদিকৰ মোবাইল কাষী ভাবুকি আৰক্ষীৰ আৰু ছাগলী চুৰৰ ভুৱা গোচৰত সাংবাদিকক আটক কৰাৰ ভাবুকি দিছে আৰক্ষীয়ে আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দ্ৰকান্ত ফুকনৰ চৰম অসভ্যালি আৰু ছাগলী চুৰৰ ভিডিঅ' কৰাৰ বাবে সাংবাদিকক ধমক আৰু পূৰ্বেও সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ চন্দ্ৰকান্ত ফুকনৰ বিৰুদ্ধে ছাগলী চুৰৰ ভিডিঅ' ডিলিট কৰিবলৈ সাংবাদিকক ভাবুকি আৰু এটা ছাগলী চুৰৰ বাবে সাংবাদিকক অশ্লীল গালিগালাজ আৰক্ষীৰ আৰু ৰূপসীহাটত আৰক্ষী বিষয়াৰ এই নিৰ্লজ্জ কাণ্ড যি ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয় নিশাৰ ভিতৰতেই এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা যায় আমি সেই এক্সক্লুচিভ দৃশ্যাংশ দেখাইছো উইথ এম্বিয়েন্স আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো যে সাংবাদিকৰ মোবাইল কাষী আৰক্ষীৰ আৰক্ষীয়ে ভাবুকি দিছে সাংবাদিকক যে ভিডিঅ' ডিলিট কৰ ছাগলী চুৰৰ ভুৱা গোচৰত সাংবাদিককেই ওলোটাই আটক কৰাৰ ভাবুকি দিছে আৰক্ষীয়ে আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দ্ৰকান্ত ফুকনৰ এই চৰম অসভ্যালি আৰু ছাগলী চুৰৰ ভিডিঅ' ডিলিট কৰিবলৈ সাংবাদিকক ভাবুকি ছাগলী চুৰৰ ভিডিঅ' কৰাৰ বাবে সাংবাদিকক এই ধমক বা অশ্লীল গালিগালাজ এতিয়া আৰক্ষীৰ পূৰ্বেও সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে এইগৰাকী আৰক্ষী বিষয়া চন্দ্ৰকান্ত ফুকনৰ বিৰুদ্ধে আৰু ছাগলী চুৰৰ ভিডিঅ' ডিলিট কৰিবলৈ সাংবাদিকক এনেদৰে ভাবুকি দিয়া হৈছে আৰু সমান্তৰালকৈ আটক কৰাৰো ভাবুকি দিছে এতিয়া আৰক্ষী বিষয়াই কিছু মন্তব্য আছে আমি সেই মন্তব্য আগবঢ়াৰো চেষ্টা কৰিম এই সময়ত লটানিও বটিয়াকালি বজাৰত এটা ছাগলী চুৰ মানে ৰাইজে ধৰিছিলে ধৰাৰ পিছত মানে পুলিচ আহিছিলে পুলিচ অহাৰ পিছত মানে এটা হুলস্থুলৰ পৰিৱেশ সৃষ্টি হৈছিলে তেতিয়া মানে আমি গম পাই পেলাই মই তাত গৈছিলোঁ ভিডিঅ' কৰিবলৈ তাত আমবাগান আইচিয়ে মোক কিয় ভিডিঅ' কৰিছা কাৰ অধিকাৰ ক'ত পাইছা তেনেকৈ মোক ভাবুকি দিছে মই যোনটো ভিডিঅ' কৰিছিলোঁ ভিডিঅ'কেইটা তাত মোক ডিলিট কৰিব বুলি কৈছিলে ভাবুকি দিছিলে আৰু লগতে আৰু এটা কৈছিলে যে আপোনাক কি বুলি ভাবুকি দিছিলে বুলি তেনেকৈ ভাবুকি দিছে ছাগলী চুৰ বুলি ফচাই দিব বুলি তেনেকৈ ভাবুকি দিছে মই বাৰ কৈছোঁ মই এজন সাংবাদিক স্থানীয় সাংবাদিক হিচাপেহে মই ভিডিঅ' কৰিছিলোঁ এইটোৱে মোক তেনেদৰে ভাবুকি দিছে আমবাগান আইচি মই এইটোৱে মই উদ্ধত কৰ্তৃপক্ষক আহ্বান জনাওঁ যাতে সাংবাদিকক যাতে এনেকৈ দুৰ্ব্যৱহাৰ বা অশ্লীল গালিগালাজ যাতে নাপাৰে আৰু সাংবাদিক নিগ্ৰহৰ ঘটনা সদায় সমাজত চলি থাকে তেনেকৈ যাতে নহয় সেইবাবে আৰু SP মহোদয়ক মই এইটো আহ্বান জনাইছোঁ মই মানে গৈছোঁ যে মানে গৈ পেলাই ভিডিঅ' ক্লিপ কৰাৰ পিছত মানে কি সি ভাবিছিলে যাতে কিয় ভিডিঅ' কৰিব বা ভিডিঅ' কৰিলে যদি ইহঁতে এৰি দিয়ে আছামীটোক সেইকাৰণে মানে মোক বাধা দিছে ভিডিঅ' ডিলিট কৰিব লাগে আৰু আপোনাৰ পৰা ডিলিট কৰিছে এতিয়া কৰিব লাগে ৰাজহুৱা স্থানত কৰিছে আৰু অশ্লীল বাক্য আৰু ভাবুকি কি দিছিলে ছাগলী চুৰি বুলি ফচাই দিম বুলি তেনেকৈ ভাবুকিও মোক দিছে আইচিজনৰ নাম কি জানে চন্দ্ৰকান্ত ফুকন ঘটনাটো যথেষ্ট নিন্দাজনক আৰু এনেকুৱা ঘটনা প্ৰায়ে হৈ থাকে
আচলতে ক'বলৈ গ'লে যে এইবিলাক মানে যিবিলাক আম পাব্লিক আছে তেওঁলোকে নকৰে, একাংশ জনা বুজা লোকেহে আমাৰ সাংবাদিকৰ লগত এনেকুৱা আচৰণ কৰে। কাৰণ চাওক, আজি আমাৰ এগৰাকী সতীৰ্থ সাংবাদিক মফিদুল ইছলাম, তেখেতে যি লতানি বজাৰত এই যি চুৰ ধৰাক কেন্দ্ৰ কৰি এটা হুলস্থুলৰ পৰিৱেশৰ সৃষ্টি হৈছিলে, তাত গৈছিলে আমাৰ বাতৰি সংগ্ৰহ কৰিবলৈ আমাৰ এই সতীৰ্থ সাংবাদিকজন। আৰু তাতে যি আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰকান্ত ফুকন, এই বিষয়াজনে আচলতে আমাৰ সেই সাংবাদিকৰ হাতৰ পৰা মোবাইল ফোনটো কাঢ়ি নিছিলে আৰু তাতেই ৰাজহুৱা স্থানতেই ভিডিঅ'টো ডিলিট কৰিবলৈ বাধ্য কৰাইছে। তো এটা কথা আমি এইখিনিয়ে ক'ব বিচাৰিছোঁ যে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা যদি সাংবাদিকৰ অপৰাধ হয় তেন্তে কি হ'ব? কাৰণ এজন সংবাদকৰ্মীৰ দায়িত্বই আছে বাতৰি সংগ্ৰহ কৰা। গতিকে আমাৰ সাংবাদিকজনে কোনো থানাত ভিডিঅ' কৰিবলৈ যোৱা নাছিলে, আমাৰ সাংবাদিকজন ৰাজহুৱা স্থানতে পাব্লিক প্লেচতে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলে। কিন্তু যি ঘটনা সংঘটিত কৰিলে এয়া কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক আৰু নিন্দাজনক ঘটনা ক'ব লাগিব। কিন্তু চাওক, আমাৰ যিগৰাকী সাংবাদিক মফিদুল ইছলাম ৰাজহুৱা স্থানতেই ভিডিঅ'টো ডিলিট কৰিবলৈ বাধ্য কৰাইছে। কোনে কৰাইছে? আমবাগান আৰক্ষী চকীৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া আছিলে তেখেতে কৰাইছে। সন্ধিয়াৰ ভাগৰ নহয়, সন্ধিয়াৰ আগতেই এজনী ছাগলী চোৰ ধৰা হৈছিলে। আমি 6-7টা ল'ৰামান মিলি পেলাই চোৰটোক ধৰিছিলোঁ। ধৰি পেলাই আমি সোধপোছ কৰি পেলাই চাইছোঁ। পিছত আনি পেলাই বজাৰত যেতিয়া ৰাখিলোঁ, যে বজাৰত যদি চোৰটো যদি ধৰি ৰাজহুৱা স্থানত থওঁ, তেনেহ'লে দেখা পোৱা যায় যে বজাৰৰ পাব্লিকে ইয়াক এনেকুৱা ধুলাই দিব, সেয়া তাৰ পৰা বাচিবৰ কাৰণে কাৰোবাৰ এজনৰ লগত খাইৰুল ইছলামৰ তেখেতৰ ঘৰত মানে ৰাখিছিলোঁ। ৰাখাৰ পাছত তেতিয়া পুলিচক এতিয়া আমি জনোৱা নাছিলোঁ, কিন্তু ছাগলী যাৰ চুৰি হৈছিলে তেখেতক আমি ইনফৰমেশ্যন কৰিছিলোঁ, তেখেতসকল আহি আছে বুলি কৈছিলে। তেতিয়া তৎক্ষণাত আমি বহিছিলোঁ, তেতিয়ালৈ দেখিলোঁ অলপ পাছত পুলিচ আহিছে। ঘটনাটো এনেকুৱা, মই যেতিয়া চুৰটোৰ কাৰণে সিহঁতে ঘৰৰ ভিতৰত সোমাইছে, পুলিচ আহি পেলাই সোমাইছে, তেতিয়া মই পিছে পিছে অলপ পাছত গৈছোঁ আৰু যোৱাৰ পাছত দেখা পালোঁ যে সাংবাদিক এজন আছে। সাংবাদিকজনে ফটো চটো লৈছে বা কিবা কিবি লৈছে। লোৱাৰ পাছত তেতিয়া মই দেখিলোঁ যে সাংবাদিকৰ হাতৰ পৰা মোবাইলটো পুলিচে ল'লে। লৈ পেলাই পুলিচে মোৰ আগত কৈ আছে যে আপুনি ক'ত অৰ্ডাৰ পালে, ক'ত অধিকাৰ পালে, আপুনি আহি গপচেনেকৈ ফটো উঠাব, ইয়াত ফটো উঠাব নাপায় নহয়, ফটো ডিলিট কৰক। এইখিনি মই শুনিছোঁ। এই সময়ত লতানি বটিয়াকালি বজাৰত এটা আৰু আমি এই মন্তব্য শুনাৰ চেষ্টা কৰিলোঁ। এনেদৰে এটা ঘটনা কেন্দ্ৰ কৰি এটা চাঞ্চল্যৰ সৃষ্টি হৈছে। এটা ছাগলী চোৰৰ ভিডিঅ' সংগ্ৰহ কৰিছিল এগৰাকী সাংবাদিকে, আৰু তাৰ পাছতেই সাংবাদিকগৰাকীক অপমান কৰা, দুৰ্ব্যৱহাৰ কৰা, লগতে গালি গালাজ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু সাংবাদিকৰ মোবাইল কাঢ়ি লৈছে আৰক্ষীয়ে, আৰু তাৰ পাছতে সাংবাদিকগৰাকীকহে ওলোটাই ধমক দিছে যে তোকেই ছাগলী চোৰৰ গোচৰত আটক কৰি জেলত ভৰাই থ'ম বা গ্ৰেপ্তাৰ কৰিম, এনেদৰে ভাবুকি দিছে এবাৰ আৰক্ষীয়ে। ৰূপহী হাতত এগৰাকী আৰক্ষীয়ে এই কাণ্ড কৰিছে। চাঞ্চল্যকৰ ঘটনা, যি ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। পূৰ্বেও সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আছে এইগৰাকী চন্দ্ৰকান্ত ফুকনৰ বিৰুদ্ধে। ছাগলী চোৰৰ ভিডিঅ' ডিলিট কৰিবলৈ সন্মান কৰিছে সাংবাদিকক, আৰু তাৰ পাছত ভাবুকি দিছে যদি তই ভিডিঅ' ডিলিট নকৰ তেনেহ'লে তোকহে ছাগলী চোৰৰ গোচৰত গ্ৰেপ্তাৰ কৰিম বা জেললৈ প্ৰেৰণ কৰিম। এনেদৰে সাংবাদিকক অপমান, অপদস্থ, দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সাংবাদিকৰ মোবাইল কাঢ়ি ভাবুকি এনেদৰে আৰক্ষীৰ, আৰু বাতৰি সংগ্ৰহ কৰিবৰ বাবে যোৱা সাংবাদিকৰ ওপৰত আৰক্ষীৰ এই দাদাগিৰি, গুণ্ডাগিৰি। আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দ্ৰকান্ত ফুকনৰ চৰম অসভ্যালী। আৰু ছাগলী চোৰৰ ভিডিঅ' কৰাৰ বাবে সাংবাদিকক ধমক দিয়া হৈছে। আমি পুনৰবাৰ সাংবাদিকগৰাকীৰ মন্তব্য আগবঢ়াৰ চেষ্টা কৰিম, কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। নিজৰ দায়িত্ব, নিজৰ কৰ্তব্য সম্পাদন কৰিবলৈ যোৱা এইগৰাকী সাংবাদিকক আৰক্ষীয়ে কেনেধৰণে ব্যৱহাৰ কৰিছে, কেনেদৰে বাতৰি সংগ্ৰহ কৰাত বাধা আৰোপ কৰিছে, আৰক্ষীৰ গুণ্ডাগিৰি, দাদাগিৰি। পুনৰবাৰ সাংবাদিকগৰাকীৰ মন্তব্য আগবঢ়াৰ চেষ্টা কৰিম। এটা ছাগলী চোৰ মানে ৰাইজে ধৰিছিলে। ধৰাৰ পিছত মানে পুলিচ আহিছিলে। পুলিচ অহাৰ পিছত মানে এটা হুলস্থুলৰ পৰিৱেশ সৃষ্টি হৈছিলে। তেতিয়া মানে আমি গম পাই পেলাই মই তাত গৈছিলোঁ ভিডিঅ' কৰিবলৈ। তাত আমবাগান ICয়ে মোক কিয় ভিডিঅ' কৰিছা, কাৰ অধিকাৰ ক'ত পাইছা, তেনেকৈ মোক ভাবুকি দিছে। মই যোনটো ভিডিঅ' কৰিছিলোঁ, ভিডিঅ'কেইটা তাত মোক ডিলিট কৰিব বুলি কৈছিলে, ভাবুকি দিছিলে। আৰু লগতে আৰু এটা কৈছিলে যে তেনেকৈ ভাবুকি দিছে, বুলি ফচাই দিব বুলি তেনেকৈ ভাবুকি দিছে। মই বাৰ বাৰ কৈছোঁ, মই এজন সাংবাদিক, স্থানীয় সাংবাদিক হিচাপেহে মই ভিডিঅ' কৰিছিলোঁ। এইটোৱে মোক তেনেদৰে ভাবুকি দিছে আমবাগান IC। মই এইটোৱে উদ্ধত কৰ্তৃপক্ষক আহ্বান জনাওঁ
যাতে সাংবাদিকক যাতে এনেকৈ দুৰ্ব্যৱহাৰ বা অশ্লীল গালি গালা যাতে নাপাৰে আৰু সাংবাদিক নিগ্ৰহৰ ঘটনা সদায় সমাজত চলি থাকে তেনেকৈ যাতে নহয় সেইবাবে আৰু SP মহোদয়ক মই এইটো আহ্বান জনাইছোঁ। মই মানে গৈছোঁ যে মানে গৈ পেলাই ভিডিঅ' ক্লিপ কৰাৰ পিছত মানে কি সি ভাবিছিলে যাতে কিয় ভিডিঅ' কৰিব বা ভিডিঅ' কৰিলে যদি সিহঁতে যদি এৰি দিয়ে আছামীটোক সেইকাৰণে মানে মোক বাধা দিছে ভিডিঅ' ডিলিট কৰিব লাগে আৰু আপোনাৰ পৰা ডিলিট কৰিছিলে এতিয়া কৰিব লাগে ৰাজহুৱা স্থানত কৰিছে আৰু অশ্লীল বাক্য আৰু বাবুকে কি দিছিলে বাবুকে দিছিলে কয় ছাগলী চুৰিক বুলি ফচাই দিম বুলি তেনেকৈ বাবুকেও মোক দিছে। আইচিজনৰ নাম কি জানে? আইচিজনৰ নাম কি জানে? চন্দ্ৰকান্ত ফুকন। হয়, ঘটনাটো যথেষ্ট নিন্দাজনক আৰু এনেকুৱা ঘটনা প্ৰায়ে হৈ থাকে। আচলতে ক'বলৈ গ'লে যে এইবিলাক মানে যিবিলাক আম পাব্লিক আছে তেওঁলোকে নকৰে, একাংশ জনা বুজা লোকেহে আমাৰ সাংবাদিকৰ লগত এনেকুৱা আচৰণ কৰে। কাৰণ চাওক, আজি আমাৰ এগৰাকী সতীৰ্থ সাংবাদিক মফিদুল ইছলাম, তেখেতে যি লতানি বজাৰত এই যি চুৰ ধৰাক কেন্দ্ৰ কৰি এটা হুলস্থলৰ পৰিৱেশৰ সৃষ্টি হৈছিলে, তাত গৈছিলে আমাৰ বাতৰি সংগ্ৰহ কৰিবলৈ আমাৰ এই সতীৰ্থ সাংবাদিকজন। আৰু তাতে যি আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰকান্ত ফুকন, এই বিষয়াজনে আচলতে আমাৰ সেই সাংবাদিকৰ হাতৰ পৰা মোবাইল ফোনটো কাঢ়ি নিছিলে আৰু তাতেই ৰাজহুৱা স্থানতেই ভিডিঅ'টো ডিলিট কৰিবলৈ বাধ্য কৰাইছে। তো এটা কথা আমি এইখিনিয়ে ক'ব বিচাৰিছোঁ যে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা যদি সাংবাদিকৰ অপৰাধ হয় তেন্তে কি হ'ব? কাৰণ এজন সংবাদকৰ্মীৰ দায়িত্বই আছে বাতৰি সংগ্ৰহ কৰা। গতিকে আমাৰ সাংবাদিকজনে কোনো থানাত ভিডিঅ' কৰিবলৈ যোৱা নাছিলে। আমাৰ সাংবাদিকজন ৰাজহুৱা স্থানতে পাব্লিক প্লেচতে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলে। কিন্তু যি ঘটনা সংঘটিত কৰিলে এয়া কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক আৰু নিন্দাজনক ঘটনা ক'ব লাগিব। কিন্তু চাওক, আমাৰ যিগৰাকী সাংবাদিক মফিদুল ইছলাম ৰাজহুৱা স্থানতেই ভিডিঅ'টো ডিলিট কৰিবলৈ বাধ্য কৰাইছে। কোনে কৰাইছে? আমবাগান আৰক্ষী চকীৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া আছিলে তেখেতে কৰাইছে। সন্ধিয়াৰ আগতেই এজনী ছাগলী চোৰ ধৰা হৈছিলে। আমি 6-7টা ল'ৰামান মিলি পেলাই চোৰটোক ধৰিছিলোঁ। ধৰি পেলাই আমি সোধ-পোছ কৰি পেলাই চাইছোঁ। পিছত আনি পেলাই বজাৰত যেতিয়া ৰাখিলোঁ যে বজাৰত যদি চোৰটো যদি ধৰি ৰাজহুৱা স্থানত থওঁ, তেনেহ'লে দেখা পোৱা যায় যে বজাৰৰ পাব্লিকে ইয়াক এনেকুৱা ধুলাই দিব, সেয়া তাৰ পৰা বাচিবৰ কাৰণে কাৰোবাৰ এজনৰ লগত খাইৰুল ইছলামৰ তেখেতৰ ঘৰত মানে ৰাখিছিলোঁ। ৰখাৰ পাছত তেতিয়া পুলিচক এতিয়া আমি জনোৱা নাছিলোঁ, কিন্তু ছাগলী যাৰ চুৰি হৈছিলে তেখেতক আমি ইনফৰমেশ্যন কৰিছিলোঁ, তেখেতসকল আহি আছে বুলি কৈছিলে। তেতিয়া তৎক্ষণাত আমি বহিছিলোঁ, তেতিয়ালৈ দেখিলোঁ অলপ পাছত পুলিচ আহিছে। ঘটনাটো এনেকুৱা, মই যেতিয়া চুৰটোৰ কাৰণে সিহঁতে ঘৰৰ ভিতৰত সোমাইছে, পুলিচ আহি পেলাই সোমাইছে, তেতিয়া মই পিছে অলপ পাছত গৈছোঁ আৰু যোৱাৰ পাছত দেখা পালোঁ যে সাংবাদিক এজন আছে। সাংবাদিকজনে ফটো লৈছে বা কিবাকিবি লৈছে। লোৱাৰ পাছত তেতিয়া মই দেখিলোঁ যে সাংবাদিকৰ হাতৰ পৰা মোবাইলটো পুলিচে লৈ পেলাই পুলিচে মোৰ আগত কৈ আছে যে আপুনি ক'ত অৰ্ডাৰ পালে, ক'ত অধিকাৰ পালে, আপুনি আহি গপচেনেকৈ ফটো উঠাব, ইয়াত ফটো উঠাব নাপায় নহয়, ফটো ডিলিট কৰক। এইখিনি মই শুনিছোঁ। এই সময়ত লতানিও বটিয়াকালি বজাৰত এটা ছাগলী চোৰ মানে ৰাইজে ধৰিছিলে। ধৰাৰ পিছত মানে পুলিচ আহিছিলে। পুলিচ অহাৰ পিছত মানে এটা হুলস্থুলৰ পৰিৱেশ সৃষ্টি হৈছিলে। তেতিয়া মানে আমি গম পাই পেলাই মই তাত গৈছিলোঁ ভিডিঅ' কৰিবলৈ। তাত আমবাগান ICয়ে মোক কিয় ভিডিঅ' কৰিছা, কাৰ অধিকাৰ ক'ত পাইছা, তেনেকৈ মোক বাবুকি দিছে। মই যোনটো ভিডিঅ' কৰিছিলোঁ, ভিডিঅ'কেইটা তাত মোক ডিলিট কৰিব বুলি কৈছিলে, বাবুকি দিছিলে। আৰু লগতে আৰু এটা কৈছিলে যে তেনেকৈ বাবুকি দিছে, ছাগলী চুৰি বুলি ফচাই দিব বুলি তেনেকৈ বাবুকি দিছে। মই বাৰ কৈছোঁ, মই এজন সাংবাদিক, স্থানীয় সাংবাদিক হিচাপেহে মই ভিডিঅ' কৰিছিলোঁ। এইটোৱে মোক তেনেদৰে বাবুকি দিছে আমবাগান IC। মই এইটোৱে উদ্ধত কৰ্তৃপক্ষক